হাই গাইজ ৱেলকাম বেক টু মাই চেনেল। বহুত দিনৰ পিছত এটা ব্লগ লৈ আহিছোঁ। আজিৰ ব্লগটো হৈছে আজি বৃহস্পতিবাৰ, তো এটা ভাল ধুনীয়া মন্দিৰলৈ যাম, আপোনালোকক দেখুৱাম। তো মন্দিৰটো হৈছে বিষ্ণু মন্দিৰ। আজি যিহেতুকে বৃহস্পতিবাৰ, তো আপোনালোকক দেখুৱাম, আপোনালোকে চাব। মন্দিৰটো ধৰমতলত আছে বিষ্ণু মন্দিৰ। তো আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ ঘৰৰ পৰা এই মন্দিৰটো বেছি দূৰত নহয়, 1 ঘণ্টা লাগি যায় আৰু বাইকত গ'লে বা স্কুটিত গ'লে। তো ৰহা পাৰ হৈ ধৰমটোল জাগিৰোড নোপোৱাৰ আগতেই এই মন্দিৰটো আছে। একেবাৰে হাইৱে মেইন ৰাস্তাৰ কাষতেই আছে এই মন্দিৰটো। তো আমি আহি পালোহিয়ে মন্দিৰটো। পাইছে মোৰ পিছফালে আছে এইটো ইমান ধুনীয়া বিষ্ণু মন্দিৰ। এইটো ৰাস্তাতে গুৱাহাটীলৈ যায়গৈ, আৰু এইফালে নগাঁৱৰ পৰা গুৱাহাটীলৈ এইটো ৰাস্তাতে যাওঁতে পাই যায় বিষ্ণু মন্দিৰটো। এতিয়া আমি সোমাই আহিলোঁ মন্দিৰৰ ভিতৰলৈ, আৰু মন্দিৰৰ ভিতৰত খুব সুন্দৰ এটা বিষ্ণু মূৰ্তি আছে, আৰু লগতে মন্দিৰৰ ভিতৰ ভাগো খুব ধুনীয়া, দেখাতো বহুত ধুনীয়া, আৰু লগতে ভাগৱত পাঠ চলিয়ে থাকে সেই মন্দিৰটোত। তো ভিতৰত তেনেকৈ সোমোৱা নহয়, সেইফালেদি যাওঁ যদিও ভিতৰত আজিহে সোমালোঁ। তো ভিতৰৰ ভাগটো খুব ধুনীয়া তাত, আৰু কি বুলি কয়, ভিতৰত চাকি দিয়া সুবিধাও ধুনীয়া, আৰু লগতে প্ৰসাদ আগবঢ়োৱা, শৰাই আগবঢ়োৱা সুবিধাও তাত খুব ধুনীয়া হয়। আৰু মন্দিৰৰ জেগাটো সৰু যদিও কিন্তু খুব সুন্দৰকৈ ৰাখিছে মন্দিৰৰ ভিতৰ ভাগ, আৰু লগতে বাহিৰৰ পৰাটো দেখাত ধুনীয়াই। আৰু বাহিৰত শ্ৰী বিষ্ণুৰ এটা মূৰ্তিৰ লগতে কৃষ্ণ, ৰাম, হনুমান, গৰুৰ পক্ষী, শিৱ বাবা সকলোৰে মূৰ্তি আছে। ওপৰত বিষ্ণু আছে, তাৰ কাষতে শিৱ বাবাও আছে, আৰু এইফালে কৃষ্ণ মূৰ্তি আছে, এইফালে গৰুৰ পক্ষী মূৰ্তি আছে, সিফালে ৰামৰ মূৰ্তি আছে। তেনেকৈ ধুনীয়াকৈ ৰাখিছে। আৰু মন্দিৰটো যেতিয়া আমি এইফালেদি যাওঁ, গুৱাহাটীলৈ গ'লেই এই মন্দিৰটো দেখিলেই খুব ভাল লাগে, দেখাতেই ধুনীয়া মন্দিৰটো। তো এয়া দেউতাই এখন ফটো উঠিছিলে, চাওকচোন কিমান ধুনীয়া লাগিছে দেখাত মন্দিৰটো, পিছফালৰ বেকগ্ৰাউণ্ডটো। আৰু মন্দিৰটো সন্মুখতে ৰামৰ এটা ধুনীয়া মূৰ্তি এটা আছে। মোৰ ৰামৰ মূৰ্তিটোৰ ওচৰতে ফটো একপি উঠিলোঁ, আৰু ওচৰতে তেওঁৰ কাষতে হনুমান আছে। তো সেয়াই আছিল। মন্দিৰৰ পৰা আহি পাই গ'লে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা বোলে। আমি আগতেও গৈছোঁ, কিন্তু কেতিয়াবা গুৱাহাটীলৈ গ'লেও কেতিয়াবা সোমাই যোৱা হয়, তথাপিতো ভালদৰে নোসোমাওঁ। তো আজি গ'লোঁ আৰু। তো যদি ভাল লাগিছে ভিডিঅ'টো, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মন্দিৰটোৰ লিংকটো লোকেশ্যনটো মই কমেণ্টত দি দিম। তো থেংক ইউ।